মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লে তোমালোকক স্বাগতম জনাইছো। আজি আমি প্ৰথম শ্ৰেণীৰ গণিতৰ পাঠ 1 প্ৰাক-প্ৰাকৃতিক ধাৰণা নামৰ পাঠটি আলোচনা কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা, আহা 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 আমি বল খেলো আহা, একেলগে মিলি জুলি খেল খেলো আহা। এতিয়া চোৱা, আমি ছবিত কি দেখিছো? আমি দুটা বান্দৰ দেখিছো, হয়নে? এটা গছৰ ওপৰত ওলমি আছে আৰু এটা তলত বহি আছে। আৰু আমি চোৱা ইয়াত কি দেখিছো? ইয়াত আমি শিশুসকলে বল খেলি থকা দেখিছো, হয়নে? এজন ল'ৰা আৰু এজনী ছোৱালী, হয়নে? আৰু আমি ইয়াত দেখিছো এটা ডাঙৰ বল আছে আৰু এটা সৰু বল আছে। এতিয়া চোৱা, মোৰ হাতত ডাঙৰ বলটো, বান্দৰৰ হাতত সৰু বলটো। এতিয়া চোৱা, ল'ৰাজনৰ হাতত এই ডাঙৰ বলটো আছে, হয়নে? আৰু এই বান্দৰটোৰ হাতত সৰু বলটো আছে। কৰো আহা, সৰু তৰমুজটোত শুদ্ধ চিন দিওঁ আহা। এতিয়া আমি এই তৰমুজ দুটাৰ ভিতৰত যিটো তৰমুজ সৰু সেইটোত আমি শুদ্ধ চিন দিব লাগিব। এতিয়া চোৱাচোন, কোনটো তৰমুজ সৰু? এইটো সৰু, হয়নে? গতিকে আমি ইয়াত শুদ্ধ চিন দিম। ডাঙৰ বলটোত ৰং কৰো আহা। এতিয়া আমি এই ডাঙৰ বলটোত ৰং কৰিব লাগিব। এতিয়া চোৱা, আমি এই ডাঙৰ বলটোত ৰং কৰিছো, হয়নে? গছডালত থকা বান্দৰটোৰ নেজডাল বৰ দীঘল। এইটো চোৱা, গছত থকা এই বান্দৰটোৰ নেজ বৰ দীঘল, হয়নে? বহি থকা বান্দৰটোৰ নেজডাল পিছে চুটি। কিন্তু চোৱা, এই বহি থকা বান্দৰটোৰ নেজ একেবাৰে চুটি, হয়নে? চুটি পেঞ্চিলডালত শুদ্ধ চিন দিওঁ আহা। এতিয়া চোৱা, ইয়াত দুডাল পেঞ্চিল আছে। যিটো চুটি পেঞ্চিল হয় তাত আমি শুদ্ধ চিন দিম। এই পেঞ্চিলটোত আমি শুদ্ধ চিন দিম। দীঘল নেজৰ বান্দৰটোত ঘেৰ দিওঁ আহা। এতিয়া এই দীঘল নেজৰ বান্দৰটোত আমি এনেকে ঘেৰ দিছো। এতিয়া চোৱা, আটাইতকৈ চুটি চামুচখনত আমি নীলা ৰং কৰিছো, হয়নে? আটাইতকৈ দীঘল ৰছীডালত ৰঙা ৰং কৰো আহা। এতিয়া চোৱা, এই আটাইতকৈ দীঘল ৰছীডালত আমি ৰঙা ৰং কৰিছো। আহা আহা লগৰীহঁত একেলগে বহো, একেলগে বহি আমি মনৰ কথা পাতো। এতিয়া চোৱা, আমি ইয়াত দেখিছো বন্ধু-বান্ধৱীসকল একেলগে বহিছে, হয়নে? আৰু ৰাস্তাইদি চোৱা, বয়সস্থ লোক এজনে গৰু এজনী লৈ গৈ আছে, হয়নে? আৰু গৰুজনীৰ আগে আগে ল'ৰা এজন গৈ আছে। এতিয়া চোৱা, এই ল'ৰাজনে কৈছে, ওখ গছজোপাৰ তলতে মই বহিছো। ল'ৰাজনে কৈছে, এই ওখ গছজোপাৰ তলতে মই বহিছো বুলি কৈছে। ছোৱালীজনীয়ে কৈছে, সৌ চাপৰ গছজোপাৰ তলতে মই বহিম দিয়া। ছোৱালীজনীয়ে কৈছে, সৌ চাপৰ গছজোপাৰ তলতে মই বহিম বুলি কৈছে। তাৰপিছত এই ল'ৰাজনে কৈছে, গৰুটোৰ আগত মই আছো, তুমি পিছত আহি আছা। ল'ৰাজনে ককা-দেউতাকক কৈছে, গৰুটোৰ আগত মই আছো আৰু তুমি পিছত আহি আছা বুলি কৈছে। এতিয়া চোৱা, এই ল'ৰাজনে কৈছে, চোৱা, মই পঢ়ি থকা কিতাপখন ডাঠ। এই কিতাপখন ডাঠ, হয়নে? এই কিতাপত পাত বেছি আছে বাবে এইটো ডাঠ। মোৰ কিতাপখন পাতল। তাৰপিছত ছোৱালীজনীয়ে কৈছে, মোৰ কিতাপখন পাতল। মানে তাইৰ কিতাপত পাত কম আছে, হয়নে? পাতল কাপোৰবিধত ঘেৰ দিওঁ আহা। এতিয়া চোৱা, এইটো পাতল কাপোৰ হয়, হয়নে? গতিকে আমি ইয়াত ঘেৰ দিব লাগিব। তাৰপিছত চোৱা, ডাঠ কিতাপখনত শুদ্ধ চিন দিওঁ আহা। এইটো ডাঠ কিতাপত আমি শুদ্ধ চিন দিম। এতিয়া চোৱা, চাপৰ জখলাখনৰ ছবিখনত ঘেৰ দিওঁ আহা। এতিয়া আমি এই চাপৰ জখলাখনৰ ছবিত ঘেৰ দিম। ইয়াত আমি ঘেৰ দিছো, হয়নে? ওখ গছজোপাৰ ছবিখনত সেউজীয়া ৰং কৰো আহা। এতিয়া এই ওখ গছজোপাৰ ছবিখনত সেউজীয়া ৰং কৰিব লাগিব। এতিয়া চোৱা, ওখ গছজোপাত আমি সেউজীয়া ৰং কৰিছো, হয়নে? এতিয়া চোৱা, গছজোপাৰ ওপৰত থকাটোত ঘেৰ দিওঁ আহা। এতিয়া চোৱা, গছজোপাৰ তলত কুকুৰ আছে, হয়নে?
ওপৰত চৰাই আছে হয়নে এতিয়া আমি ইয়াক ঘেৰ দিম মেজৰ তলত থকা বস্তুটোত ঘেৰ দিওঁ আহা এতিয়া কিতাপটো মেজৰ ওপৰত আছে হয়নে আৰু এই টাবটো মেজৰ তলত আছে হয়নে গতিকে আমি ইয়াক ঘেৰ দিম চোৱা আমি ইয়াক ঘেৰ দিছো তাৰপিছত চোৱা ঘৰটোৰ ওচৰত থকা গছজোপাত ৰং কৰো আহা এতিয়া এই ঘৰটোৰ ওচৰত এইটো আছেনে এইটো গছ আছে কোৱাচোন এইটো গছ আছে হয়নে গতিকে ইয়াত আমি ৰং কৰিব লাগিব গছটোত আমি সেউজীয়া ৰং কৰিছো হয়নে তাৰপিছত চোৱা বলটোৰ পৰা দূৰত থকা ল'ৰাজনক চিন দিওঁ আহা এতিয়া এই বলটোৰ ওচৰত এই ল'ৰাজন আছে হয়নে দূৰত এই ল'ৰাজন আছে গতিকে আমি ইয়াক শুদ্ধ চিন দিম ভিতৰত থকা ব্ৰাছডালত ঘেৰ দিওঁ আহা এতিয়া চোৱা এই ব্ৰাছটো বাহিৰত আছে হয়নে এইটো ভিতৰত আছে গতিকে আমি ইয়াক ঘেৰ দিব লাগিব আমি ইয়াক ঘেৰ দিছো হয়নে বাকচৰ বাহিৰত থকাটোত ৰং কৰো আহা এতিয়া এই বলটো বাকচৰ ভিতৰত আছে হয়নে এই টেডি বেৰটো বাকচৰ বাহিৰত আছে গতিকে আমি ইয়াক ৰং কৰিব লাগিব এতিয়া চোৱা আমি বাকচৰ বাহিৰত থকা টেডি বেৰটোক ৰং কৰিছো হয়নে এতিয়া চোৱা এই ছবিখনত আমি দেখিছো মা দেউতা আইতা আৰু ঘৰৰ ল'ৰা ছোৱালী সকলো মিলি বহিছে পাকঘৰত হয়নে এতিয়া তেওঁলোকে কি কথা পাতিছে আহাচোন চাও এতিয়া এই ল'ৰাজনে কৈছে ৰঙালাওটো মই দাঙিব নোৱাৰো এতিয়া চোৱা এই ৰঙালাওটো খুব গধুৰ হয়নে গতিকে মই দাঙিব নোৱাৰো বুলি কৈছে তাৰপিছত আইতাই কৈছে ৰঙালাওটো গধুৰ আলুটো পাতল সেইটো দাঙিব পাৰিবা আইতাই কৈছে এই ৰঙালাওটো গধুৰ হয় কিন্তু এই আলুবোৰ পাতল হয় এই আলুবোৰ তুমি দাঙিব পাৰিবা বুলি কৈছে তাৰপিছত দেউতাকে কৈছে এইটো শকত বেঙেনা আৰু তোমাৰ হাতত থকা বেঙেনাটো ক্ষীণ এতিয়া চোৱা এইটো দেউতাই কাটি থকা বেঙেনাটো শকত আৰু ছোৱালীজনীৰ হাতত থকা বেঙেনাটো ক্ষীণ হয়নে এতিয়া চোৱা গধুৰটোত শুদ্ধ চিন দিওঁ আহা এতিয়া এই গধুৰটোত আমি শুদ্ধ চিন দিছো পাতলটোত শুদ্ধ চিন দিওঁ আহা এতিয়া আমি এই পাতলটোত শুদ্ধ চিন দিছো এইটো গধুৰ এইটো পাতল হয়নে এইটো গধুৰ এইটো পাতল হয়নে ছবিত থকা শকত বেঙেনাটোত বেঙুনীয়া আৰু ক্ষীণটোত হালধীয়া ৰং কৰো আহা এতিয়া ছবিত দিয়া এই শকত বেঙেনাটোত বেঙুনীয়া ৰং কৰিব লাগিব আৰু এই ক্ষীণ বেঙেনাটোত হালধীয়া ৰং কৰিব লাগিব এতিয়া এই শকত বেঙেনাটোত বেঙুনীয়া ৰং তোমালোকে কৰিবা এই ক্ষীণ বেঙেনাটোত হালধীয়া ৰং মই কৰিছো ৰাণী আৰু ৰাজেনহঁতৰ বাৰীত বহুত পাচলি লাগিছে দুয়োয়ে বাৰীৰ পাচলিৰ গছবোৰত সদায় পানী দিয়ে আজি ৰাণী আৰু ৰাজেনে পাচলি ছিঙিবলৈ গ'ল ৰাণী আৰু ৰাজেনৰ বাৰীত বহুত পাচলি লাগে হয়নে আজি ৰাণী আৰু ৰাজেন পাচলি ছিঙিবলৈ গ'ল এতিয়া ৰাণীয়ে কৈছে মই বিলাহী বেছিকৈ ছিঙিলো এয়া চোৱা ৰাণীৰ খৰাহীটোত ভৰ্তি আমি বিলাহী দেখিছো হয়নে গতিকে ৰাণীয়ে কৈছে মই বেছিকৈ বিলাহী ছিঙিলো আকৌ ৰাজেনে কৈছে মই বিলাহী কমকৈ ছিঙিলো এতিয়া চোৱা ৰাজেনৰ খৰাহীত আমি কম বিলাহী দেখিছো হয়নে গতিকে ৰাজেনে কৈছে মই কমকৈ বিলাহী ছিঙিলো কমকৈ লাডু থকা থালখনত ঘেৰ দিওঁ আহা এতিয়া চোৱা এইখনত বেছি লাডু আছে হয়নে এইখনত মাত্ৰ দুটাহে লাডু আছে এতিয়া আমি এইখনত ঘেৰ দিম এতিয়া চোৱা আমি কম লাডু থকা থালখনত ঘেৰ দিছো আটাইতকৈ বেছি আম থকা খৰাহীটোত ঘেৰ দিওঁ আহা আৰু আটাইতকৈ কম আম থকা খৰাহীটোত শুদ্ধ চিন দিওঁ আহা এতিয়া আটাইতকৈ বেছি আম থকা খৰাহীটোত আমি ঘেৰ দিম এতিয়া চোৱা 1 2 3 4 5 1 2 3 4 1 2 ইয়াত 1 হয়নে সকলোতকৈ বেছি এইখন খৰাহীত আছে হয়নে গতিকে আমি ইয়াত ঘেৰ দিব লাগিব
আটাইতকৈ বেছি আম থকাটোত আমি ঘেৰ দিছোঁ হয়নে? এতিয়া আটাইতকৈ কম এইটোত আছে হয়নে? এইটোত মাত্ৰ এটা আম আছে, গতিকে আমি ইয়াত শুদ্ধ চিন দিম। বিদ্যালয়ৰ ৰান্ধনি ঘৰটো চাওঁ আহা। এইটো চোৱা, বিদ্যালয়ৰ ৰান্ধনি ঘৰ। তোমালোকৰ বিদ্যালয়তো এনেকুৱা ৰান্ধনি ঘৰ আছে হয়নে? ৰান্ধনি ঘৰত দেখা খালী বস্তুবোৰত ঘেৰ দিয়া। পূৰ হৈ থকা বস্তুবোৰত শুদ্ধ চিন দিয়া। এতিয়া আমি ইয়াত যিবোৰ খালী বস্তু দেখিছোঁ সেইবোৰত আমি ঘেৰ দিম, আৰু যিবোৰ পূৰ হৈ আছে সেইবোৰত আমি শুদ্ধ চিন দিম। এতিয়া চোৱা, এইটো পূৰ হৈ আছে হয়নে? গতিকে আমি ইয়াত শুদ্ধ চিন দিম। এইটো খালী হৈ আছে, গতিকে আমি ইয়াত ঘেৰ দিম। এইটো পূৰ হৈ আছে, ইয়াত আমি শুদ্ধ চিন দিম। এইটো খালী আছে, আমি ইয়াত ঘেৰ দিম। এইটোত ডিমেৰে পূৰ হৈ আছে, গতিকে আমি শুদ্ধ চিন দিম। ইয়াত ডিম খালী হৈছে, গতিকে আমি ঘেৰ দিম। এই খৰাহীটোত শাক পাচলিৰে পূৰ হৈ আছে, শুদ্ধ চিন দিম। এইটো খৰাহী খালী হৈ আছে, এইটোত আমি ঘেৰ দিম। এই ৰান্ধনি বাইদেৱে লোৱা বাচনটো পূৰ হৈ আছে হয়নে? গতিকে আমি ইয়াত শুদ্ধ চিন দিম। আৰু এই ভাতৰ চৰুটোতো ভাতেৰে পূৰ হৈ আছে, গতিকে আমি ইয়াতো শুদ্ধ চিন দিম। এতিয়া চোৱাচোন, ইয়াত ভাত ৰান্ধিবলৈ ৰন্ধন গেছ ব্যৱহাৰ কৰিছে নে খৰি ব্যৱহাৰ কৰিছে? ইয়াত ভাত ৰান্ধিবলৈ খৰি ব্যৱহাৰ কৰিছে হয়নে? খৰাহীটোত থকা পাচলি কেইবিধৰ নাম ক'ব পাৰিবানে? এতিয়া এই খৰাহীত থকা পাচলি কেইবিধৰ নাম ক'ব পাৰিবানে? আমি কি কি ধৰিব পাৰিছোঁ? এইটো ৰঙালাও, আলু, বিলাহী, এইটো কবি হয়নে? আজি ৰহিমে আইতাক আৰু ভনীয়েক আয়েছাৰ লগত মেলা চাবলৈ গ'ল। আজি ৰহিম আইতা আৰু তাৰ ভনীয়েক আয়েছাৰ লগত মেলা চাবলৈ গ'ল। এইটো চোৱা, এইটো মেলা হয় হয়নে? ইয়াত বিভিন্ন খেলা বস্তুবোৰ আছে হয়নে? তোমালোক মেলালৈ গৈছানে? তাৰপিছত চোৱা, আইতাকে আয়েছাক গৰম গৰম জিলাপি কিনি দিলে। আৰু আইতাকে আয়েছাক গৰম গৰম জিলাপি কিনি দিলে। এইবোৰ গৰম গৰম জিলাপি হয়নে? ইয়াত বনাই আছে আৰু এইফালে বিক্ৰী কৰি আছে। আৰু চোৱা, আমি ইয়াত ধোঁৱা উৰি থকাও দেখিছোঁ হয়নে? ৰহিমে আকৌ আইচক্ৰীমহে কিনিলে আৰু তিনিওজনে ভগাই খালে। আৰু ৰহিমে কিন্তু আইচক্ৰীম কিনিলে আৰু তিনিজনে ভগাই খালে। মেলা চাই তিনিজনে ৰং মনেৰে ঘৰলৈ উভতি আহিল। তাৰপিছত মেলা চাই তিনিজনে আনন্দ মনেৰে ঘৰলৈ উভতি আহিল। এতিয়া কোৱাচোন, ৰহিমে কাৰ লগত মেলা চাবলৈ গৈছিল? ৰহিমে আইতাক আৰু ভনীয়েক আয়েছাৰ লগত মেলা চাবলৈ গৈছিল। আইতাকে আয়েছাক কি কিনি দিছিল? আইতাকে আয়েছাক জিলাপি কিনি দিছিল। ৰহিমে কি কিনিছিল? ৰহিমে আইচক্ৰীম কিনিছিল। ছবিখনত থকা জিলাপিবোৰ গৰম নে ঠাণ্ডা? ছবিখনত থকা জিলাপিবোৰ গৰম হয় হয়নে? এফালে বনাই আছে আৰু এফালে বিক্ৰী কৰি আছে। এয়া চোৱা, গৰম গৰম ধোঁৱাও উৰি আছে হয়নে? আইচক্ৰীম গৰম নে ঠাণ্ডা? আৰু এই আইচক্ৰীমটো ঠাণ্ডা হয়নে? এতিয়া চোৱা, ঠাণ্ডাৰ দিনৰ ছবিখনত শুদ্ধ চিন দিওঁ আহা। এতিয়া এইখন ঠাণ্ডাৰ দিনৰ ছবি হয়নে? এওঁলোকে জুইৰ ওচৰত বহিছে আৰু গৰম কাপোৰ পিন্ধিছে হয়নে? গতিকে আমি ইয়াত শুদ্ধ চিন দিম। আৰু এইটো গৰম দিনৰ ছবি হয়নে? এওঁলোক গৰমত গছৰ ছাঁত বহিছে। এতিয়া চোৱা, গৰম বস্তু বুজোৱা ছবিখনত ৰং কৰোঁ আহা। এতিয়া গৰম বস্তু বুজোৱা ছবি এইখন হয় হয়নে? গতিকে আমি এইখনত ৰং কৰিব লাগিব। এইটো আইচক্ৰীম, আইচক্ৰীম ঠাণ্ডা হয়, গতিকে আমি ইয়াত ৰং কৰিম। এতিয়া চোৱা, আমি এই গৰম বস্তু বুজোৱা ছবিখনত ৰং কৰিছোঁ। এতিয়া চোৱা, আমি এই ছবিখনত দেখিছোঁ দেউতাকৰ লগত ছোৱালী এজনী স্কুটাৰত গৈ আছে হয়নে? দুয়োজনে হেলমেট পিন্ধিছে। তাৰপিছত চোৱা, এইটো মেইন ৰোড হয়, পিছফালে গাড়ী আহি আছে হয়নে? গতিকে ছোৱালীজনীয়ে কৈছে, দেউতা, তিনিটা ৰঙৰ লাইট থকা এই খুঁটাটো কি?
এই খুঁটাটোক দেখুৱাই সুধিছে দেউতা এই তিনিটা লাইট থকা এই খুঁটাটো কি বুলি সুধিছে দেউতাকে কৈছে এইটো ট্ৰেফিক ছিগনেল ইয়াৰ ওপৰত ৰঙা লাইট মাজত হালধীয়া লাইট তলত সেউজীয়া লাইট থাকে এইটো চোৱা ওপৰত ৰঙা লাইট মাজত হালধীয়া আৰু তলত সেউজীয়া লাইট হয়নে ৰঙা লাইট জ্বলি আছে এতিয়া চোৱা ৰঙা লাইট জ্বলি আছে বলা ককা আমি ৰাস্তাটো পাৰ হওঁ এতিয়া এই খুচকাৰি থকা ল'ৰাজন আৰু তাৰ ককা দেউতাক এই ৰাস্তাটো পাৰ হ'ব এতিয়া হয়নে গতিকে ৰঙা লাইটটো জ্বলাৰ পিছত এওঁলোক খুচকাৰি পাৰ হ'ব ৰঙা লাইটটো জ্বলাৰ পিছত গাড়ী মটৰবোৰ ৰখি গৈছে বাবে এতিয়া এওঁলোক খুচকাৰি পাৰ হ'ব ছবিখন চাই শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিওঁ আহা এতিয়া আমি এই ছবিখন চাই শুদ্ধ উত্তৰত আমি শুদ্ধ চিন দিব লাগিব ট্ৰেফিক ছিগনেলৰ ওপৰটোত কোনটো লাইট থাকে ওপৰটোত ৰঙা লাইট থাকে হয়নে গতিকে আমি ইয়াত শুদ্ধ চিন দিম ট্ৰেফিক ছিগনেলৰ মাজৰটোত হালধীয়া ৰং থাকে গতিকে আমি হালধীয়া লাইট থাকে হালধীয়া লাইটত আমি শুদ্ধ চিন দিছোঁ ট্ৰেফিক ছিগনেলৰ তলৰটোত সেউজীয়া লাইট থাকে গতিকে আমি ইয়াত শুদ্ধ চিন দিছোঁ এতিয়া চোৱা ছবি চাই মীৰাৰ আলমাৰীত বস্তু বিচাৰো আহা এতিয়া এজনী মীৰা আৰু এওঁ মীৰাৰ মাক হয়নে এইটো মীৰাৰ আলমাৰী এতিয়া আমি ছবি চাই মীৰাৰ আলমাৰীত এই বস্তুবোৰ বিচাৰিব লাগিব বলটো আলমাৰীৰ ক'ত আছে ওপৰত মাজত তলত বলটো ক'ত আছে তলত আছে হয়নে গতিকে আমি তলত শুদ্ধ চিন দিম তাৰপিছত বেগটো আলমাৰীৰ ক'ত আছে বেগটো একেবাৰে ওপৰত আছে হয়নে গতিকে আমি ওপৰত শুদ্ধ চিন দিম কাপোৰবিলাক আলমাৰীৰ ক'ত আছে কাপোৰবিলাক আলমাৰীৰ মাজত আছে গতিকে আমি মাজত শুদ্ধ চিন দিম এতিয়া চোৱা কেৰম খেলো আহা আমি দেখিছোঁ ল'ৰা এজন আৰু ছোৱালী এজনীয়ে কেৰম খেলি আছে ৰঙা গুটিটো কেৰম বৰ্ডৰ ক'ত আছে মাজত কাষত চুকত ৰঙা গুটিটো মাজত আছে হয়নে গতিকে আমি ইয়াত শুদ্ধ চিন দিম নীলা গুটিটো কেৰম বৰ্ডৰ ক'ত আছে নীলা গুটিটো কাষত আছে হয়নে গতিকে আমি ইয়াত শুদ্ধ চিন দিম বগা গুটিটো কেৰম বৰ্ডৰ ক'ত আছে মাজত কাষত চুকত এইটো চুক হয়নে গতিকে আমি বগা গুটিটো চুকত আছে বুলি ক'ম এইটো মাজ হয় এইটো কাষ হয় এইটো চুক হয়নে মজিয়াত থকা বাচনখিনি আলমাৰীৰ কোনটো খাপত থবা আঁচ টানি মিলোৱা এতিয়া এই মজিয়াত থকা বাচনখিনি তোমালোকে আলমাৰীৰ কোনটো খাপত থবা এইটো আঁচ টানি মিলাব লাগিব এতিয়া চোৱা আহা আমি বাচনবোৰ সজোৱাত মাক সহায় কৰোঁ এতিয়া তোমালোকে কেতিয়াবা পাকঘৰত মাক সহায় কৰাই নাই এতিয়া চোৱা আমি এতিয়া এইবোৰ কাম কৰাত মাক সহায় কৰিম এতিয়া চোৱা এইটো কাপ হয়নে কাপটো আমি ক'ত ৰাখিম এই কাপবোৰৰ লগত ইয়াত ৰাখিম আৰু এই কাঁহীটো আমি ক'ত ৰাখিম এই কাঁহীবোৰৰ লগত ইয়াত ৰাখিম এইটো গ্লাছ হয়নে গ্লাছটোক আমি ইয়াত ৰাখিম তাৰপিছত বাটিবোৰ আমি ক'ত ৰাখিম এই দুটা বাটি আমি এই বাটিবোৰৰ লগত ৰাখিম কেৰাহীটো আমি ইয়াত ৰাখিম আৰু কুকাৰটো আমি ইয়াত ৰাখিম হয়নে এতিয়া তোমালোকেও তোমালোকৰ কিতাপ বহী কাপোৰ জোতা চেণ্ডেল এইবোৰ তোমালোকে ঘৰত ধুনীয়াকৈ পৰিপাটিকৈ যিবোৰ ঠাইত মায়ে ৰাখে সেইবোৰ ঠাইত সজাই ৰাখিবা আমি নিজৰ সৰু সুৰা কামবোৰ নিজেই কৰিব লাগিব হয়নে এতিয়া চোৱা আমাৰ বিদ্যালয়খন একেলগে পৰিষ্কাৰ কৰোঁ আহা এতিয়া আমি কি কৰিব লাগিব বিদ্যালয় অহাৰ পিছত আমি সকলো মিলি একেলগে আমাৰ বিদ্যালয়খন পৰিষ্কাৰ কৰিব লাগিব হয়নে এতিয়া ইয়াত চোৱাচোন আমি দেখিছোঁ সকলো ছাত্ৰ ছাত্ৰী আৰু এয়া বাইদেউ হয়নে সকলোৱে মিলি কি কৰিছে বিদ্যালয়খন পৰিষ্কাৰ কৰিছে এফালে আমি ছাৰকো দেখিব পাইছোঁ হয়নে কিছুমান ছাত্ৰ ছাত্ৰী স্কুললৈ আহি আছে
এতিয়া চোৱা পেলনীয়া কাগজবোৰ মই থুপাই থলো। এতিয়া ছোৱালীজনীয়ে কৈছে এই পেলনীয়া কাগজবোৰ মই থুপাই থলো বুলি কৈছে। মই পাচলিৰ বাকলিবোৰ থুপাই থলো আৰু এই ল'ৰাজনে পাচলিৰ বাকলিবোৰ থুপাই থৈছে। মই পেলনীয়া প্লাষ্টিকবোৰ থুপাই থলো। তাৰপিছত এই ল'ৰাজনে পেলনীয়া প্লাষ্টিকবোৰ থুপাই থৈছে, হয়নে? এতিয়া চোৱা আমি ইয়াত দুটা ৰঙৰ ডাষ্টবিন দেখিছোঁ, হয়নে? এইটো সেউজীয়া, এইটো নীলা। এতিয়া আমি এই সেউজীয়া ডাষ্টবিনত আমি এই শাক পাচলিৰ বাকলি আদি আমি ইয়াত পেলাম, হয়নে? আৰু এই প্লাষ্টিক আদি বাকী বস্তুবোৰ আমি এই নীলা ডাষ্টবিনত পেলাব লাগিব। এতিয়া চোৱা আমি ইয়াত এটা ছবি দেখিছোঁ, হয়নে? ছবিত আমি পাৰ্ক দেখিছোঁ, হয়নে? এইটো এটা পাৰ্ক হয়। ইয়াত ল'ৰা ছোৱালীয়ে খেলিবলৈ আহে, কিছুমান মানুহে কিতাপ পঢ়িব আহে, হয়নে? আমি ইয়াত ধুনীয়াকৈ ল'ৰা ছোৱালীসকলে খেলি থকা দেখিছোঁ। আইচক্ৰীম মেনে আইচক্ৰীম বিক্ৰী কৰি আছে, হয়নে? এফালে আমি চাহ বনাই চাহ বিক্ৰী কৰা দেখিছোঁ, হয় নহয়? এতিয়া চোৱা ওপৰৰ ছবিখনত ৰং কৰোঁ আহা। ফুলৰ ডাঙৰ টাবটোত ৰঙা, সৰুটোত নীলা। এতিয়া এই ফুলৰ ডাঙৰ টাবটোত ৰঙা ৰং কৰিব লাগিব আৰু এই সৰুটোত নীলা ৰং কৰিব লাগিব। এতিয়া চোৱা আমি ইয়াত ৰঙা ৰং কৰিছোঁ, ইয়াত নীলা ৰং কৰিছোঁ। এতিয়া চোৱা ওখ গছজোপাত সেউজীয়া আৰু চাপৰ গছজোপাত হালধীয়া। এতিয়া আমি ওখ গছজোপাত সেউজীয়া ৰং কৰিম আৰু চাপৰ গছজোপাত হালধীয়া ৰং কৰিম। এইটো ওখ গছ, এইটো চাপৰ গছ, হয়নে? এতিয়া চোৱা আমি ওখ গছজোপাত সেউজীয়া ৰং কৰিছোঁ আৰু চাপৰ গছজোপাত হালধীয়া ৰং কৰিছোঁ। এতিয়া চোৱা ছবিখনত ঘেৰ দিওঁ আহা। পিছৰ পুতলা গাড়ীখনত। এইবোৰ পুতলা গাড়ী হয়, হয়নে? এই পিছৰ পুতলা গাড়ীখনত আমি ঘেৰ দিব লাগিব। এতিয়া চোৱা আমি এইখনত ঘেৰ দিছোঁ। শ্লাইডেৰে তললৈ নামি অহাজনক। এতিয়া চোৱা ছোৱালীজনী শ্লাইডেৰে তললৈ নামি আহিছে, হয়নে? গতিকে আমি এই ছোৱালীজনীক ঘেৰ দিব লাগিব। আমি ঘেৰ দিছোঁ, হয়নে? তাৰপিছত চোৱা বেছি ফুল থকা টাবটোত। এইখনত বেছি ফুল আছে, গতিকে আমি এইটোক ঘেৰ দিব লাগিব। চোৱা আমি এইটোক ঘেৰ দিছোঁ। ডাঠ কিতাপখনত। চোৱা এইখন ডাঠ কিতাপত আমি ঘেৰ দিছোঁ। শকত গাজৰটোত। এতিয়া এই শকত গাজৰটোত আমি ঘেৰ দিব লাগিব। আমি ইয়াত ঘেৰ দিছোঁ। চোৱাচোন আমি ইয়াত শহাপহু দুটাও দেখিবলৈ পাইছোঁ, হয়নে? এতিয়া চোৱা শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিওঁ আহা। এতিয়া আমি শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিম। ক ফুলনিৰ ভিতৰত কি আছে? ফুলনিৰ ভিতৰত চোৱাচোন ভিতৰত এইবোৰ শহাপহু আছে, হয়নে? গতিকে আমি ইয়াত শুদ্ধ চিন দিম। খ কোনটো বেছি গধুৰ? এই বেগটো বেছি গধুৰ, হয়নে? গতিকে আমি ইয়াত শুদ্ধ চিন দিম। কোনটো গৰম? এই চাহটো গৰম, হয়নে? আইচক্ৰীম ঠাণ্ডা, গতিকে আমি ইয়াত শুদ্ধ চিন দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিছোঁ। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি পাঠ 2 আলোচনা কৰিম। তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা। আজিলৈ ধন্যবাদ।